কি হৈছিলে বা কেনেকৈ এক্সিডেণ্টটো ইয়াত চাউণ্ড এটা শুনা পালোঁ সৰুপটা এই কৰচিঙত দৌৰি পেলাই আহিলোঁ, আহি পেলাই দেখিলোঁ মানুহ এজন ইয়াত স্পট ডেড হৈ আছে। পিছত গম পালোঁ যে গাড়ীখনে খুন্দিয়াই কেছ হ'ল। গাড়ীখন চিনাক্ত কৰিব নাই এতিয়ালৈকে চিনাক্ত হোৱা নাই। আমাৰ যমুনামুখৰ অফিচাৰে ইনকুৱাৰী কৰি আছে। ঠিক আছে। আমিতো গম পোৱা নাই, কিন্তু ইন'ভা হ'ব পাৰে, ৰাইজে অনুমান কৰিছে। ইন'ভা হয়, এটা ক'বলৈ গ'লে মানে এইটো ৰাষ্ট্ৰীয় ঘাইপথত মানে এটা ক্ৰচিং আছে, ধৰক আপোনাৰ অভাৰব্ৰিজৰ পৰা কমচে কম 100 মিটাৰ ওচৰত। এই ক্ৰচিংটোৰ কাৰণে সপ্তাহত কমচে কম 4-5টা এক্সিডেণ্ট হয়েই। আমি DC মহোদয়ক আৰু প্ৰশাসনক কৈ আছোঁ, অনুৰোধ কৰি আছোঁ যে এই ক্ৰচিংটো অতি সোনকালে বন্ধ কৰিব লাগে। ইয়াত সপ্তাহত কমচে কম 4-5টা এক্সিডেণ্ট হয়েই। গাড়ীখন ইন'ভা যেন পাইছোঁ, টয়টা কোম্পানীৰ গাড়ী হয়। আমাৰ যমুনামুখৰ অফিচাৰে এইটো ইনভেষ্টিগেশ্যন কৰি আছে, গাড়ীখনৰ বিষয়ে মানে তদন্ত কৰি আছে। ঠিক আছে।